প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম ANM কোৰ্চৰ বিষয়ে। যদি আপোনালোকে ANM কোৰ্চ কৰিব বিচাৰিছে তেতিয়াহ'লে কেনেকৈ কৰিব আৰু ইয়াৰ বাবে নটিফিকেশ্যন কেতিয়া ওলায়, এডমিশ্যনৰ বাবে কি কি অৰ্হতা থাকিব লাগে আৰু পিছলৈ কি কি সুবিধা থাকে, সকলো কথাই আপোনালোকক এই ভিডিঅ'টিৰ দ্বাৰা জনাবলৈ চেষ্টা কৰিম। প্ৰতি বছৰে অসম চৰকাৰৰ অধীনত থকা আৰু অধীনত নথকাও প্ৰাইভেট আৰু গভৰ্ণমেণ্ট সকলো নাৰ্ছিং ইনষ্টিটিউটতেই আপোনালোকে ANM কোৰ্চ কৰিব পাৰে। ইয়াৰ বাবে খালি আপোনালোকে এণ্ট্ৰেঞ্চ পৰীক্ষা দিব লাগে আৰু সেই এণ্ট্ৰেঞ্চ পৰীক্ষা প্ৰতি বছৰে প্ৰায় জানুৱাৰীৰ পৰা আৰম্ভ কৰি এপ্ৰিল মে' এই মাহতেই ফৰ্ম ফিল আপ হৈ আপোনাৰ পৰীক্ষাও শেষ হৈ যায়। কেতিয়াবা হয়তো দেৰি হ'ব পাৰে, নহ'লে প্ৰতি বছৰে এই সময়ছোৱাতেই এই সময় পিৰিয়ডতে হৈ যায়। গতিকে আপোনালোকে তাৰ বাবে নিজকে এক্টিভ কৰি ৰাখিব লাগিব। এই পৰীক্ষাটো পাতে শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছ, যি অসম চৰকাৰৰ চৰকাৰী বিশ্ববিদ্যালয় হয়। গতিকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে যেতিয়া ANM কোৰ্চৰ বাবে এণ্ট্ৰেঞ্চ পৰীক্ষা পাতিব, তাত আপোনালোকে সেই পৰীক্ষাটো পাছ কৰিব লাগিব। Admission into ANM courses in government ANM training schools under the Directorate of Health Sciences, Health Services, Assam. গতিকে ANM ট্ৰেইনিং স্কুল গভৰ্ণমেণ্ট যিমান ইনষ্টিটিউট আছে, সেই গভৰ্ণমেণ্ট ইনষ্টিটিউটৰ বাবে ANM এণ্ট্ৰেঞ্চ টেষ্ট পাতে শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছ। কিন্তু যদি কোনো এক প্ৰাইভেট ইনষ্টিটিউশ্যন শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ দ্বাৰা এফিলিয়েটেড হয় বা গভৰ্ণমেণ্ট দ্বাৰা ৰিকগনাইজ হয়, তাতো কিন্তু ইয়াৰ পৰা যিটো মাৰ্কছ পাব এণ্ট্ৰেঞ্চৰ পৰা, তাৰ ভিত্তিতেই আপোনালোকে এডমিশ্যন পাব। খালী এডমিশ্যন ফিজ আৰু মান্থলি ফিজ বা ইয়েৰলি ফিজ, অন্যান্য ফিজ সেইবোৰ হয়তো বেলেগ হ'ব পাৰে, হোষ্টেল ফিজ বেলেগ হ'ব পাৰে। কিন্তু গভৰ্ণমেণ্ট ইনষ্টিটিউটত যদি ছিট পায় তাত কিন্তু ফিজ বহুত কম থাকে। আৰু আপোনালোকেতো জানেই ইয়াত অকল ফিমেল কেণ্ডিডেটসকলেহে বহিব পাৰে এই পৰীক্ষাত। আৰু অফিচিয়েল ৱেবছাইট হৈছে www.ssuhs.in। গতিকে এই ৱেবছাইট আপোনালোকে ৰেগুলাৰলি ভিজিট কৰি থাকিব যাতে সকলো তথ্য লাভ কৰে। যদি যোৱা বছৰৰ কথা কওঁ, 22/9/2024 তাৰিখে ইয়াৰ টেষ্টটো হৈছিলে, এণ্ট্ৰেঞ্চ টেষ্টটো গুৱাহাটীত, ডিব্ৰুগড়ত, যোৰহাট, তেজপুৰ, শিলচৰ, লখিমপুৰ, ডিফু আৰু কোকৰাঝাৰত। আৰু প্ৰায় জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰি আপোনাৰ জুন, জুলাই, আগষ্ট এই মাহৰ ভিতৰতে ফৰ্ম ফিল আপ প্ৰক্ৰিয়া হয়। যোৱা বছৰ যদি কথা কওঁ, 22/8/2024 পৰা আৰম্ভ কৰি 7/9/2024 চনলৈকে সেইটো চলিছিল। আৰু ইয়াৰ বাহিৰে এতিয়া আমি জানিবলৈ চেষ্টা কৰিম যে আৰু কি কি শিক্ষাগত অৰ্হতা লাগে। নম্বৰ 1, ভাৰতীয় নাগৰিক হ'ব লাগিব, সেইটোতো জানেই। দ্য কেণ্ডিডেট শ্বুড বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম এণ্ড মাষ্ট ফাৰ্নিছ এ চাৰ্টিফিকেট টু দিছ ইফেক্ট। আৰু আপোনাৰ PRC থাকিব লাগিব আৰু আপুনি অসমৰ পাৰ্মানেণ্ট বাসিন্দা হ'ব লাগিব, তাৰ কাৰণে চাৰ্টিফিকেট দিব লাগিব। দ্য মিনিমাম এজ ফৰ এডমিশ্যন শ্বেল বি 17 years অন অৰ বিফ'ৰ 31 December 2024। আৰু 17 বছৰ হ'ব লাগিব মিনিমাম। নিৰ্দিষ্ট বছৰৰ শেষৰ যিটো তাৰিখ থাকিব তাৰ লগত সেইটো কেলকুলেট কৰি মিনিমাম বয়স আপোনাৰ 17 বছৰ হ'ব লাগিব। মেক্সিমাম এজ আপোনাৰ 35 হ'ব। আৰু যদি অংগনবাদী, আশা ৱৰ্কাৰ, ট্ৰেইন ডিয়াছ এনেকুৱা হয়, তেতিয়াহ'লে ANM স্কুলৰ যিটো কেণ্ডিডেটৰ সেইটো 35 পৰা 42লৈকে ৰিলেক্স কৰা যাব। শিক্ষাগত অৰ্হতা যদি কথা কওঁ, দ্য মিনিমাম এডুকেশ্যনেল ৰিকুৱাৰমেণ্টছ শ্বেল বি দ্য পাছিং অফ 12 years অফ স্কুলিং। 12 পাছ কৰা হ'ব লাগিব। CBSE, ICSE, SSSE, HSCE বা ৰিকগনাইজ পৰীক্ষা পাছ কৰিব লাগিব, হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব। তাৰ বাহিৰে আপোনাৰ মেডিকেল পৰীক্ষাও ল'ব, সেইটোতো আপুনি ভাল পাৰফৰ্মেঞ্চ দেখাব লাগিব।
আৰু অকল ফিমেল কেণ্ডিডেটসকলেহে পাৰিব, বেলেগসকলে নোৱাৰে। Admission for A&M courses is restricted only for female candidates. The reservation of seats for A&M training course in government institutes shall be as per government norms. Government norms-or motei reservation to pabo. The distribution and reservation of seats including admission shall be notified by Directorate of Health Sciences FW Assam in due course of time. আৰু তাৰ লগত জড়িত সকলো তথ্য Director of Health Sciences সময়ে সময়ে দি থাকিব। গতিকে ক'ত ক'ত চেণ্টাৰ হৈছে আপোনালোকে গম পাইছেই। মই পুনৰ কৈ দিছোঁ, গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট, তেজপুৰ, শিলচৰ, লখিমপুৰ, ডিফু আৰু কোকৰাঝাৰ এইকেইটাত আপোনাৰ পৰীক্ষা চেণ্টাৰ পৰিছে। আৰু গভৰ্ণমেণ্ট A&M ট্ৰেইনিং স্কুল অসমৰ প্ৰায় সকলো ঠাইতে আছে, সেইটো আপোনালোকে চাৰ্চ কৰিলে পাই যাব। গতিকে আপোনালোকে সেইটো এপ্লাই কৰিব পাৰিব তাত। আৰু পৰীক্ষাৰ যদি কথা কওঁ, দেয়াৰ উইল বি ওৱান পেপাৰ কনচিষ্টিং অফ ইংলিছ থাকিব এটা পেপাৰত, মেথমেটিক্স থাকিব, জেনেৰেল ছায়েন্স থাকিব আৰু 10 ষ্টেণ্ডাৰ্ডৰ কুৱেশ্যন আপোনালোকে পাব। তাৰ বাহিৰে এক্সামিনেশ্যনটো আপোনাৰ 100 মাৰ্কৰ হ'ব, 50টা কুৱেশ্যন থাকিব, 2 মাৰ্ক প্ৰতিটো কুৱেশ্যনত পাব। ইংলিছ 20টা কুৱেশ্যন 40 মাৰ্ক, মেথমেটিক্স 15টা কুৱেশ্যন 30 মাৰ্ক, জেনেৰেল ছায়েন্স 15টা কুৱেশ্যন 30 মাৰ্কে প্ৰশ্ন পাব। দেয়াৰ শ্বেল বি ন' নেগেটিভ মাৰ্কিং ফৰ ৰং এনচাৰ। ভুল উত্তৰৰ কাৰণে আপোনালোকে নেগেটিভ মাৰ্ক নাপায়, পেনাল্টি নাপায়। আনএনচাৰ কুৱেশ্যন হ'লেও আপোনালোকে 0 পাব। আৰু ইংলিছ আৰু আছামিজ লেংগুৱেজতে থাকিব মিডিয়ামটো। OMR ছিটটো আপোনালোকে ইংৰাজীতেহে পাৰিব কিন্তু ফিল আপ কৰিবলৈ। পৰীক্ষাটো প্ৰায় 11টা বা 1টালৈকে হয়, 2 ঘণ্টীয়া। নন ৰিফাণ্ডেবল পৰীক্ষা ফিজ 2024 চনলৈকে 1500 টকা আছিল, হয়তো পিছলৈ বাঢ়িবও পাৰে। জেনেৰেল কেটেগৰীৰ বাবে 1200 টকা, বাকী 1500 টকা জেনেৰেল, 1200 টকা OBC আৰু SC ST EWS OBC MOBC সকলে 1200 টকা। বাকী টাই, আহোম, কোচ, ৰাজবংশী, মৰাণ, মটক, চুতীয়া, TGL XTGL কেটেগৰী সকলো ছেইম। তাৰ বাহিৰে PWD সকলেও ৰেহাই পাব। এণ্ট্ৰেঞ্চ পৰীক্ষাৰ আপোনালোকে যেতিয়া ফলাফলটো লাভ কৰিব, তাৰ পিছতহে আপোনালোকৰ যিটো মাৰ্কছ তাৰ ওপৰত ভিত্তি কৰি অসমৰ বিভিন্ন ঠাইত আপোনালোকে ছিট পাব পাৰে। মেৰিট লিষ্ট শ্বেল বি প্ৰিপেয়াৰ্ড বেছড অন দ্য টোটেল মাৰ্কছ অবটেইনড বাই ইচ কেণ্ডিডেট ইন দ্য এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন। মেৰিট লিষ্টটো টোটেল মাৰ্কছ যিমান পাইছে প্ৰতিটো কেণ্ডিডেট তাৰ ওপৰত ভিত্তি কৰিব। ইফ 2 or more candidates secure the same marks in the entrance examination, the inter se merit of such candidates shall be determined in order of preference as follows. আৰু যদি দুটা কেণ্ডিডেট বা তাতকৈ বেছি কেণ্ডিডেট ছেইম মাৰ্ক পায়, তেতিয়াহ'লে তলৰ কিছুমান নিয়ম চাব, যেনে ইংৰাজীত কি মাৰ্কছ পাইছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব, জেনেৰেল ছায়েন্সত কি পাইছে, মেথছত কি পাইছে, আৰু তাৰ বাহিৰে আৰু সেইকেইটাই মানে চালি জাৰি চাব। আৰু কোৱালিফাইং মিনিমাম ক্ৰাইটেৰিয়া দিয়া হৈছে জেনেৰেল UR EWSৰ বাবে 30%, SC ST OBC NCL MOBC দিব্যাংগসকলে 20%। তাৰ বাহিৰে যদি ফলছ ইনকমপ্লিট দিয়ে তেতিয়াহ'লে আৰু ডিছকুৱালিফিকেশ্যন হ'ব। ইয়াৰ বাহিৰে বৰ বিশেষ কথা নাই, আপোনালোকে ৱেবছাইটত গৈ তথ্যবোৰ লাভ কৰি থাকিব। ইয়াৰ বাহিৰে চাকৰি আপোনালোকে গভৰ্ণমেণ্টতো পাব, নন গভৰ্ণমেণ্টো পাব। এই কৰ্চটো কৰাৰ পিছত বাৰু ক'ৰবাত নহয় ক'ৰবাত আপোনালোকে একমডেট হৈয়ে যাব। চেলেৰিটো যদি গভৰ্ণমেণ্টৰ কথা কওঁ, 14,000ৰ পৰা আৰম্ভ কৰি গ্ৰেড পে 6,200 নে 500 থাকে, 70,000 থাকে। গতিকে ধুনীয়া চেলেৰি হয়। আপোনালোকে প্ৰাইভেটে কৰক, নন প্ৰাইভেটে কৰক, চবতে মানে ইয়াৰ ডিমাণ্ডটো আছে, যদি পিছত আপোনালোকে এই কৰ্চটো শেষ কৰি লয়, A&M কৰ্চ। ধন্যবাদ।